আজি আমি গ'লোঁ বৰডুমচালৈ। বৰডুমচাত অসম সাহিত্য সভাৰ কিছু সৰু সৰু মিটিং হৈ আছিল। তাত সভাপতিগৰাকী আহিছিল। তাকে আদৰিবলৈ আমাৰ দল সংগঠনবিলাক মাতিছিল। আমি গৈছিলোঁ তালৈকে। বহুত দেৰি হৈ গৈছিলে অহা সভাপতিগৰাকী, অসম সাহিত্য সভাৰ সভাপতিগৰাকী। তেতিয়া আমি তাতে বহি চাহ তাহ খাব দিলে, চাহ তাহ খালোঁ। তাৰপাছত দেউৰী জনগোষ্ঠীৰ লোকসকল আৰু আহোম সম্প্ৰদায়ৰ লোকসকল, মানে কেইবাটাও জনগোষ্ঠীৰ লোকসকল আহি উপস্থিত হ'লহি। আৰু যেতিয়ালৈকে সভাপতিগৰাকী আহি পোৱা নাছিলে, সভাপতিগৰাকী আহিব আছিল 3টা বজাত, কিন্তু আমি উপস্থিত হ'লোগৈ। তাৰ পাছতো বহুত টাইমৰ পাছতে আহিছে। নিশা 7:30 বজাতহে উপস্থিত হৈছেহি। হ'লেও ইমান টাইমলৈকে ৰ'লোঁ। তেতিয়ালৈকে বহুতেই ফূৰ্তি কৰিলে। এয়া চাহ লৈ আহিছে আৰু বাইদেউগৰাকীয়ে। আমি বহুতখিনিয়ে মানে ফূৰ্তি কৰিলোঁ সকলোৱে। কোনোবাই গান গাইছে, কোনোবাই নাচিছে। প্ৰত্যেকটো জনগোষ্ঠীয়ে একো গান গাব দিলে। নচা বগা মানে এইবোৰ ফূৰ্তি কৰিয়ে টাইমবোৰ পাছ কৰিলোঁ। আপোনালোকে অলপ উপভোগ কৰকচোন ভিডিঅ'টি। আৰু এয়া সভাপতিগৰাকীক উপস্থিত হ'লহি সভাপতিগৰাকী আৰু সভাপতিগৰাকীৰ সতীৰ্থবৃন্দ সকলোৱে উপস্থিত হ'ল। তাৰপাছত এতিয়া চিনাকি পৰ্ব চলি আছে। সন্মান জনাই আছে সভাপতিগৰাকীলৈ। সঁচাকৈয়ে আজি এটা বহুত ভাল লগা মুহূৰ্ত। অসম সাহিত্য সভাৰ সভাপতিগৰাকী
আজি বহুত ওচৰৰ পৰা মানে দেখা পালোঁ, লগ পালোঁ, সঁচাকৈয়ে বহুত ভাল লাগিল। আৰু ছাৰজন বহুত মৰম লগা আৰু বহুত মৰমীয়াল হয় আৰু কথা বতৰাবিলাক ইমানেই সকলো উপাদানে ইয়াত সন্মিলিত হৈ এখন বিশাল ফুলনি ইয়াত নিৰ্মাণ হৈছে। মই জয়তে এই বৰডুমচাৰ এই ফুলনিখনৰ প্ৰতিগৰাকী ফুললৈ ফুলৰূপী ব্যক্তিলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধা সকলোকে জনোৱা নহয়, যি শ্ৰদ্ধাৰ উপযোগী মানৱতাৰ সেৱা কৰে, সমাজৰ সেৱা কৰে, মনুষ্যত্বৰ সাধনা কৰে, এইসকলেই আচলতে আমাৰ সকলোৰে শ্ৰদ্ধেয় আৰু বৰেণ্য। দ্বিতীয়তে, যিসকলে সামাজিক জীৱনত জীৱন ধাৰণ কৰাৰ যিটো সাৰ্থকতা, সেই সাৰ্থকতাৰ প্ৰতি আগবাঢ়ি যায়, কেৱল বিত্ত স্বাৰ্থ নহয়, কেৱল বিত্তৰ মাজতে আবদ্ধ নাথাকি জনতাৰ সেৱা কৰিবলৈ যায়, সেইসকলেই শ্ৰদ্ধেয় ব্যক্তি। আজি পুৱাৰ পৰাই আমাৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে। পুৱা 7 বজাত আমি তিনিচুকীয়ালৈ বুলি আহি মাকুম ভাষা সাহিত্য সভা, মাকুমত তিনিচুকীয়া জিলা সাহিত্য সভা, তাৰপিছত আমি আহিলোঁ ৰূপাইলৈ, ৰূপাইৰ পৰা কাকপথাৰ, কাকপথাৰৰ পৰা আমি এই বুঢ়ী দিহিঙত উপস্থিত হৈছোঁহি। মই বুঢ়ী দিহিঙৰ বেঙেৰী ভাষা সাহিত্য সভাৰ এই দুয়োটা অনুষ্ঠানৰ লগতে এই অঞ্চলৰ ছাৰজন অহাৰ পাছত বহুত টাইম নৰলোঁ আমি, কাৰণ গধূলি হৈ আহিছে যিহেতু সকলোৱে ঘৰলৈ যাব লাগে। আৰু ছাৰজনো বহুত সোনকালেই মানে ঘৰলৈ উভতিলে আৰু এখন মিটিঙত এটেণ্ড কৰিব আছে বুলি। আৰু ভিডিঅ'টি আজিলৈ ইমানেই। বাই বাই।